নমস্কাৰ জনাইছোঁ সকলোকে এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব যিহেতু আপোনালোক সকলোৱে গম পাইছে যে লোকপিয়ল হ'বলৈ গৈ আছে চেনচাছ 2026 হ'বলৈ গৈ আছে আৰু এই চেনচাছত আপোনালোকক 33টা এনেকুৱা প্ৰশ্ন সুধিব সেই প্ৰশ্নকেইটা আপোনালোকে এতিয়াই সাজু কৰি ৰাখক কাৰণ ঘৰে ঘৰে আপোনালোকে এতিয়া দেখিব মই লিখি লৈ আহিছোঁ 85,000 প্লাছ যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী আছে তেওঁলোকক ইতিমধ্যে প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰিছে 27 মে'ৰ পৰা প্ৰশিক্ষণ দিয়াৰ কাম ষ্টাৰ্ট হৈছে 3-4 দিন এসপ্তাহ এনেধৰণৰ প্ৰশিক্ষণ হ'ব তেওঁলোকক ট্ৰেইন হোৱাৰ পাছত 2 আগষ্টৰ পৰা কাম ষ্টাৰ্ট কৰা হ'ব আৰু 17 আগষ্টৰ পৰা ঘৰে ঘৰে আপোনালোকৰ সেই বিষয়াসকল সেই 85,000 বিষয়া আপোনালোকৰ গোটেই অসমত প্ৰতিজন ব্যক্তিৰ ঘৰে ঘৰে গৈ এই ডাটাসমূহ কালেক্ট কৰিব কিন্তু তাৰ আগতে এনেকুৱা 33টা প্ৰশ্ন তেওঁলোকে দি দিছে এই 33টা প্ৰশ্ন কি হয় আমি আৰ্টিকলত পাইছোঁ সেই আৰ্টিকলৰ পৰা আপোনালোকৰ বাবে সেই 33টা প্ৰশ্ন লৈ আহিছোঁ আপোনালোকে সেই প্ৰশ্নকেইটা জানি লওক মই ইয়াতে ধুনীয়াকৈ একদম কেটেগৰাইজ কৰি লৈ আহিছোঁ ঘৰ আৰু ইয়াৰ গাঁথনি সম্পৰ্কীয় প্ৰশ্ন পৰিয়াল আৰু ধৰণ সম্পৰ্কীয় প্ৰশ্ন সা সুবিধা আৰু খোৱা পানী সম্পৰ্কীয় এনেকুৱা ধৰণৰ কেইবাটাও টপিকৰ ওপৰত গোটেইখিনি প্ৰশ্ন মই আপোনালোকৰ কাৰণে বনাই লৈ আহিছোঁ আপোনালোকে সেই প্ৰশ্নখিনি ধুনীয়াকৈ জানি লওক আৰু এটা ইম্পৰ্টেণ্ট কথা যে এবাৰ লোকপিয়ল 2টা পৰ্যায়ত হ'ব প্ৰথমটোত আপোনালোকৰ নৰ্মেল যিখিনি ঘৰৰ ধৰি লওক কিমান মানুহ আছে ঘৰটো কিমান নম্বৰ হয় ঘৰত কি বস্তু বাহানি আছে এইখিনিৰ ওপৰত এটা চিম্পল যিখিনি সাধাৰণ জেনেৰেল বস্তু আছে সেইখিনিৰ ওপৰত লোকপিয়ল হ'ব আৰু ছেকেণ্ডটো হৈছে জাতিগত গণনা কিন্তু ফাৰ্ষ্টটো জাতিগত গণনা হ'ব সেই ফাৰ্ষ্টৰ জাতিগত গণনাটো অকল SC আৰু ST সকলৰ ওপৰত হ'ব যিসকল মূল ব্যক্তিজন ঘৰৰ প্ৰধান ব্যক্তিজনৰ হে সুধিব বাকী নেক্সট পৰ্যায়টোত কি হ'ব জাতিগত গণনা হ'ব কিন্তু তাৰ আগতে আমি এই 33টা প্ৰশ্ন জানি লওঁ কি 33টা প্ৰশ্ন আপোনালোকে দিব লাগিব সেই বিষয়াসকলক যেতিয়া ঘৰে ঘৰে যাব আৰু তেওঁলোকেতো এনেও ঘৰে ঘৰে যাবই তাৰ আগতে আপোনালোকে এইখিনি চৰকাৰে এটা পৰ্টেল মুকলি কৰিব এটা ৱেবছাইট মুকলি কৰিব আৰু সেই ৱেবছাইট বা এটা মোবাইল এপ মুকলি কৰি দিব আৰু সেই মোবাইল এপৰ থ্ৰু দিও আপুনি এই ডাটাখিনি তাত নিজে দি থৈ দিব পাৰে ধুনীয়াকৈ যিহেতু ব্যস্ত আজিকালি সকলো ব্যস্ত হৈ থাকে ঘৰত আপুনি নাথাকিব পাৰে ধৰি লওক আপোনাৰ ঘৰ আছে বেলেগত আপুনি আছে কাম কৰি বেলেগত এতিয়া ঘৰৰ মা দেউতাই নাজানিব পাৰে কি ডাটা কি দিব নালাগে যদি আপুনি ভিডিঅ'টো চাই লয় তেতিয়াহ'লে সেই কথাখিনি গম পাব তাৰ লগতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিকসমূহ পাই থাকিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰি লওক আমি এতিয়া আহিছোঁ মূল কথাখিনিৰ মাজলৈ প্ৰথমটো হৈছে যে ভৱন নম্বৰ পৌৰসভা বা স্থানীয় কৰ্তৃপক্ষ বা লোকপিয়ল নম্বৰ অৰ্থাৎ আপুনি যিটো এৰিয়াত থাকে সেই এৰিয়াটোত আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা হওক চৰকাৰী তেনেকুৱাভাৱে আপোনাৰ ঘৰটো এটা হাউচ নম্বৰ দিয়া হৈছে সেই হাউচ নম্বৰটো আপুনি ধুনীয়াকৈ কালেক্ট কৰি ৰাখক কিছুমানে হাউচ নম্বৰটো ধুনীয়াকৈ ঘৰত গজাল মাৰি আঁৰি থৈ দিছে কিছুমানে কি কৰিলে সেই প্লেটখন দি থৈ গৈছিল কিন্তু তেওঁলোকে এখন হেৰুৱালে সেইকাৰণে আপুনি হাউচ নম্বৰটো ধুনীয়াকৈ কালেক্ট কৰক সেইটো হৈছে প্ৰথম লোকপিয়ল গৃহ নম্বৰটো আপুনি কালেক্ট কৰিব নালাগে ধৰি লওক আপোনাৰ ঘৰৰ গাঁওখনত এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ এনেকৈ যেতিয়া লোকপিয়ল কৰি আহিব তাত আপোনাৰ যিটো লোকপিয়ল নম্বৰ পৰিব সেই লোকপিয়ল গৃহ নম্বৰ পৰিব সেইটো তেওঁলোকে অফিচাৰসকলে যিসকল কৰ্মচাৰী আছে তেওঁলোকে সেই নম্বৰটো দিব 3 নম্বৰটো হৈছে যে লোকপিয়লত গৃহৰ মজিয়া বা চিলিং নিৰ্মাণত ব্যৱহৃত সামগ্ৰী অৰ্থাৎ আপুনি ঘৰৰ পকাখনত বা ওপৰৰ চিলিঙত আপুনি কি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইখিনি কথাও জানি থৈ দিয়ক বিশেষকৈ ডাঙৰ ঘৰৰ যোনজন মূল ব্যক্তি হয় সেই মূল ব্যক্তিজনে এই প্ৰশ্নসমূহ তেওঁলোকে দিয়াটো মানে যেতিয়া আহিব তেওঁলোকে সেই উত্তৰসমূহ দিয়াটো ভাল কাৰণ তেওঁলোকেহে জানিব সেই কথাখিনি লোকপিয়লৰ গৃহৰ মজিয়া আৰু চিলিং নিৰ্মাণত ব্যৱহৃত সেইটো দিব তাৰপিছত গৃহৰ বেৰ নিৰ্মাণত ব্যৱহৃত প্ৰধান সামগ্ৰী আপুনি ঘৰৰ পকা ঘৰ নে কেঁচা ঘৰ নে বাঁহৰ ঘৰ নে তৰ্জা বেৰৰ ঘৰ আপুনি সেইটো তাত দিব লাগিব গৃহৰ ছাল ৰুফ অৰ্থাৎ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী আপোনাৰ ঘৰটো ছাদ দিয়া নে টিং দিয়া নে আপোনাৰ মাটিৰৰ টিং দিয়া বা টিৰপাল দিয়া যি দিয়ে আৰু আপুনি সেইখিনি কথা দিব লাগিব লোকপিয়লৰ ঘৰটো কি কামত ব্যৱহাৰ কৰা হৈছে এইটো আপুনি থাকিবৰ কাৰণে ব্যৱহাৰ কৰিছে বাসস্থানৰ কাৰণে নে দোকান চোকান এনেকুৱাৰ কাৰণে ব্যৱহাৰ কৰিছে নে কাৰ্যালয় খুলিব দিছে কিবা অফিচ বেংকৰ অফিচ বা কিবা ধৰক কোম্পানীৰ অফিচ খুলিবলৈ আপুনি ব্যৱহাৰ কৰিব দিছে সেইটো আপুনি ডাটাটো কালেক্ট কৰি থ'ব ঘৰটোত বৰ্তমানৰ অৱস্থা ভাল হৈ আছে বাসোপযোগী হৈ আছে নে জৰাজীৰ্ণ হৈ আছে সেইখিনিও আপুনি জানি থৈ দিব আৰু লোকপিয়লটো শুনক এইখিনি এতিয়া কুৱেশ্যনখিনি সাধাৰণ হ'ব পাৰে কিন্তু লোকপিয়ল চেঞ্চাছটো এখন দেশৰ মানে কিছুমান অৰ্থনৈতিক ক্ষেত্ৰত কাম কৰিবৰ কাৰণে এটা পৰ্যালোচনা কৰি চাবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ডাটা হয় চৰকাৰে তেতিয়াহে গম পাব যে এই এৰিয়াটোত খোৱা পানী এতিয়াও গৈ পোৱা নাই এই এৰিয়াটোত এতিয়াও ইলেক্ট্ৰিচিটি গৈ পোৱা নাই এই এৰিয়াটোত এতিয়াও আপোনাৰ পকা লেট্ৰিন নাই এই এৰিয়াটোত এতিয়াও বাটপথ অৱস্থা বেয়া সেই গোটেই ডাটাখিনি যিকোনো ধৰণৰ সুবিধাৰ কাৰণে চেঞ্চাছটো বহুত বেছি ইম্পৰ্টেণ্ট হয়
তাৰপিছত আহিছোঁ আমি পৰিয়াল আৰু ধৰণ সম্পৰ্কীয় প্ৰশ্ন। পৰিয়াল নম্বৰ অৰ্থাৎ আপোনাৰ ঘৰত ধৰি লওক আপুনি যৌথভাৱে পৰিয়াল আছে, কিন্তু আপোনালোকৰ পাকঘৰ দুটা, ধৰি লওক ভাই ককাই দুজন, পাকঘৰ দুটা, তেতিয়াহ'লে আপোনালোকৰ তাত কি হ'ব, দুটা পৰিয়াল হ'ব। ধৰি লওক একেলগে যদি খাইছে তেতিয়াহ'লে এটা পৰিয়াল হ'ব, সেইটো হৈছে পৰিয়াল নম্বৰ। পৰিয়াল নম্বৰটো আপোনালোকে কেইটা পৰিয়াল বাস কৰে কি কৰে সেইটো আপুনিহে জানিব। তো সেইটো এটা ইম্পৰ্টেণ্ট। পৰিয়ালত সাধাৰণতে বসবাস কৰা মুঠ সদস্যৰ সংখ্যা, কিমানজন সদস্য আপোনালোকৰ পৰিয়ালত বসবাস কৰে, 10জন, 5জন, 2জন, 4জন। পৰিয়ালৰ মুৰব্বীজনৰ নাম সেইটোতো জানিবই। পৰিয়ালৰ মুৰব্বীজনৰ লিংগ, পুৰুষ নে মহিলা নে তৃতীয় লিংগ, সেইটো এটা। তাৰপিছতে পৰিয়ালৰ মুৰব্বীজন অনুসূচিত জাতি নে অনুসূচিত জনজাতি, অৰ্থাৎ SC চিডিউল কাষ্ট নে চিডিউল ট্ৰাইব বা অন্যান্য শ্ৰেণীৰ অন্তৰ্ভুক্ত, সেইটো এটা। তাৰপিছত ঘৰটোৰ মালিকী স্বত্বৰ স্থিতি, নিজৰ নে ভাড়া ঘৰ, অৰ্থাৎ আপুনি নিজৰ ঘৰত আছে নে এইটো আপোনাৰ অ'ন হাউচ নে আপুনি কাৰোবাৰ ঘৰত ৰেণ্টত আছে, সেইটো এটা কথা। তাৰপিছত পৰিয়ালটোৰ দখলত থকা বাসোপযোগী কোঠাৰ সংখ্যা, অৰ্থাৎ ঘৰটোত কিমানটা বাসোপযোগী মানুহ থাকিব পৰা কোঠা আছে, ঠিক আছে। পৰিয়ালত থকা বিবাহিত দম্পতীৰ সংখ্যা, কিমানটা মেৰিড কাপল আছে, সেইটো এটা তথ্য। তাৰপিছতে আমি আহিছোঁ 16 নম্বৰ প্ৰশ্নটো, খোৱা পানীৰ প্ৰধান উৎস। আপুনি নলৰ পৰা পানী খায় নে, টেপৰ পানী খায় নে, কুঁৱাৰ পানী খায় নে, পুখুৰীৰ পানী খায়, নদীৰ পানী খায়, সাগৰৰ পানী খায়, আপোনাৰ কথা। আপুনি সেই ডাটাটো তাত দিব লাগিব। সাগৰৰ পানী নাখায় বাৰু, অত্যাধিক লুণীয়া। তাৰপিছত খোৱা পানীৰ উৎসটোৰ উপলব্ধতা, ঘৰৰ ভিতৰত, চৌহদৰ ভিতৰত নে দূৰত, অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰতে দমকলৰ পৰা আপুনি পানী খাই আছে নে মটৰৰ পৰা পানী খাই আছে, নে ধৰি লওক চৰকাৰে যিটো পানী দিয়ে বা পানী চৰকাৰে দিয়া যিটো ছিষ্টেম আপুনি সেই টেপৰ পৰা পানী খায় নে নদীৰ পৰা পানী খায়, সেইটো এটা কথা। তাৰপিছত পোহৰৰ বাবে ব্যৱহৃত প্ৰধান উৎস, আপুনি বিদ্যুৎ ব্যৱহাৰ কৰে নে কেৰাচিন ব্যৱহাৰ কৰে, শৌচাগাৰৰ সুবিধা আছেনে নাই, ব্যৱহাৰ কৰা শৌচাগাৰৰ পকা নে আপোনাৰ কেঁচা নে কি, আৰু সেই বাঁহৰ নে, সেই গোটেইখিনি আপুনি জনাব লাগিব। ব্যৱহৃত বা আৱৰ্জনা পানী ওলাই যোৱাৰ ব্যৱস্থা, ড্ৰেইন আছে নে নলাৰ সুবিধা আছে, সেইটো আপুনি জনাব লাগিব। তাৰপিছত আপোনাৰ স্নানাগাৰ আছেনে নাই, গা ধোৱা ঘৰ, স্নানাগাৰ বা গা ধোৱা ঘৰ আছেনে নাই, আপুনি মুকলিত গা ধুৱে নে আপোনাৰ বাথৰুম আছে, সেইটো এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। একো টান কথা নহয়, এইকেইটা তেনেই চিম্পুল হয়। জাষ্ট একবাৰ যদি আপুনি এনেই ভিডিঅ'টো যদি চাই দিয়ে আৰু মানে এনেই চাই দিওঁ মই বুলি কৈ যদি আপুনি ভিডিঅ'টো চাই দিয়ে, তেতিয়াহ'লে এটলিষ্ট আপুনি মাইণ্ডত আপোনাৰ থাকিব যে এইখিনি কুৱেশ্যন সুধিছিলে, এইকেইটা মোৰ এইকেইটা মনতে আছে, আহিলে মই কৈ দিম, তেওঁলোকে আহি সুধিলে মই কৈ দিম, বা মই নিজে মোবাইলত পূৰাই দিওঁ কি পূৰাই দিব লাগে, মানে অপশ্যনবিলাক কি ফিল কৰিব লাগে, সেইটো আপুনি কৰিলেও হ'ব। তাৰপিছত পাকঘৰৰ উপলব্ধতা সুধিছে, LPG ব্যৱহাৰ কৰে নে, PNG ব্যৱহাৰ, কি সংযোগ আছেনে আপোনাৰ, সেইটো আপুনি জনাব লাগিব। ৰন্ধনৰ বাবে ব্যৱহৃত প্ৰধান ইন্ধন, আপুনি গেছত ভাত বনায়, খৰিত ভাত বনায়, কয়লাত বনায় নে কিহত বনায়, আপুনি সেইটো জনাব লাগিব। তাৰপিছত পৰিয়ালৰ সম্পত্তি আৰু যোগাযোগ মাধ্যম সম্পৰ্কীয় প্ৰশ্নকেইটা চাই লওক। ৰেডিঅ' বা ট্ৰেন্সমিটাৰ অৰ্থাৎ FM থকা মোবাইল ফোনো অন্তৰ্ভুক্ত হ'ব, মানে এইবিলাক আছেনে নাই সুধিব। তাৰপিছতে টেলিভিশ্যন TV আছেনে নাই, ইণ্টাৰনেটৰ সুবিধা আছেনে নাই, লেপটপ বা কম্পিউটাৰ আছে নেকি, টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন কি আছে আপোনাৰ, চাইকেল, স্কুটাৰ, মটৰচাইকেল, মপেড কি আছে, কাৰ, জীপ, ভেন কি আছে, আপোনাক সেই কথাখিনি সুধিব। তাৰপিছতে লাষ্টৰ দুটা প্ৰশ্ন হৈছে 32 নম্বৰটো হৈছে পৰিয়ালত ব্যৱহৃত বা খোৱাৰ প্ৰধান খাদ্য শস্য, আপুনি ভাত খায় নে মানে আটাৰ ৰুটি খায় নে কি খায়, আপুনি সেইটো জনাব লাগিব। মোবাইল নম্বৰ কেৱল লোকপিয়ল সম্পৰ্কীয় যোগাযোগৰ বাবে আপোনাৰ মোবাইল নম্বৰটো লাগিব। এনেকুৱা 33টা প্ৰশ্ন, চিলেক্টেড প্ৰশ্ন এইবাৰ লোকপিয়লত সুধিব। তাৰ বাবে আপুনি একবাৰ ভিডিঅ'টো চাই পেলাই গোটেইখিনি মাইণ্ডত থৈ দিলে আপোনাৰ কি হ'ব, যে বিষয়াসকল ঘৰলৈ যাব, লোকপিয়লৰ অফিচাৰবিলাক ঘৰলৈ যাব, আপুনি ধুনীয়াকৈ সেইখিনি কৈ দিব পাৰিব। নহ'লে তেওঁলোকে ঘৰলৈ যোৱাৰ পিছত আপুনি মনত পেলাই থাকিব লাগিব, মোৰ হাউচ নম্বৰটো কি আছিলে, মোৰ এইটো কথা মই কি ক'ম, পৰিয়ালৰ সদস্যক আমি কেনেকৈ ক'ম এইটো জনাম, সেই গোটেই কথাখিনি আপুনি যদি এতিয়া ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ থাকে, তেতিয়াহ'লে আপুনি কামখিনি আপোনাক যেতিয়া লোকপিয়ল হ'ব বেছি টাইম নালাগে, 2 আগষ্টৰ পৰা যিহেতু ষ্টাৰ্ট হ'ব, তাৰ কাৰণে আপুনি এইখিনি কথা সাজু হৈ থাকক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকসমূহৰ ওপৰত ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।